বিটিআর দখলেই এতিয়া মূল টার্গেট মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। বড়ভূমির দলীয় কার্যকর্তার সভাত অংশগ্রহণ পর্বর তৃতীয়টো দিনত মুখ্যমন্ত্রীয়ে মুছলপুরত দিলে বিজেপি কর্মীক নতুন উৎসাহ। পদুমত ইলেকশন খেলিব ইচ্ছা আছিলে নে নাই? আছিলে নে নাই? আমি মুছলপুর জিকিম নে নাই? পাক্কা জিকিব? পুরা আপোনালোকৰ মনত আত্মবিশ্বাস আছে? একদম জিকিব? এইদৰে দলীয় কাৰ্যকৰ্তাক উৎসাহিত কৰি মুখ্যমন্ত্ৰীয়ে ক'লে 20ৰ পৰা 25 আগষ্টৰ ভিতৰত ঘোষণা হ'ব বিটিআৰ নিৰ্বাচনৰ দিন। নিৰ্বাচন অনুষ্ঠিত হ'ব ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহত আৰু নিৰ্বাচনৰ ফলাফল দুৰ্গা পূজাৰ আগতে ঘোষণা হ'ব। 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আমাৰ বিটিআৰৰ নিৰ্বাচন ঘোষণা হ'ব। প্ৰাৰ্থী আদি সকলো ৰাজনৈতিক দলে নিৰ্বাচন কৰিব। ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰিব। এইবাৰ বিটিআৰত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব দিল্লী দিছপুৰত শাসন চলাই থকা বিজেপিয়ে। মিত্ৰতা নকৰিলে বিপিএফ বা ইউপিপিএলৰ লগত। প্ৰথমতে বহুতে ভবা নাছিল, ভাবিছিলে লাষ্টত গৈ আকৌ ইউপিপিএলৰ লগত এলায়েন্স হৈ যায় নেকি বা বিপিএফৰ লগত মিত্ৰতা হয় নেকি। ৰাইজৰ মনত এটা সন্দেহো আছিলে, কিন্তু লাহে লাহে আমি সকলোকে এটা মেছেজ দিলোঁ যে নহয়, এইবাৰ আমি ইলেকশ্যন অকলে খেলিম। বিটিআৰত কেতবোৰ কাম বিজেপিয়ে কৰিব পৰা নাই। ইউপিপিএলৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে ক'লে বিটিআৰত অনুৰোধ কৰি কাম কৰাব লাগে। কামটো কিন্তু আমিয়ে কৰোঁ। বেলেগত সূৰ্যই ডাইৰেক্ট পোহৰ দিয়ে, ইয়াত চন্দ্ৰৰ জৰিয়তে পোহৰ দিয়াৰ দৰে কাম কৰিব লাগে। যদি আজি আমাৰ ইয়াত এখন বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন, মই লগে লগে ক'লোহেঁতেন বাইদেৱে বিচাৰিছে দি দে, খুৰাই বিচাৰিছে দি দে, কাম চেছ। ইয়াতে আমি সকলো কথাত অনুৰোধ কৰিব লাগে যে পাৰে যদি কৰি দিবা, সম্ভৱ যদি দিব লাগিব। এই যে আমি কামটো আমিয়ে কৰোঁ, পোহৰটো সূৰ্যৰ পৰাই আহে, কিন্তু বেলেগ জেগাত সূৰ্যই ডাইৰেক্ট পোহৰ দিয়ে, ইয়াতে চন্দ্ৰক অলপ দি চন্দ্ৰৰ পৰা আকৌ পোহৰটো আনিব লাগে। কথাখিনি একেটাই। মুখ্যমন্ত্ৰীয়ে দলীয় কাৰ্যকৰ্তাক উদ্দেশ্যি লগতে ক'লে মানুহৰ বাবে দিছপুৰ খোলা, দিল্লীও খোলা আৰু বিটিআৰো খোলা হ'ব লাগে। বিটিআৰ যদি আমি ভাল কৰি পৰিচালনা কৰিব পাৰোঁ, তেতিয়াহ'লে মানুহৰ মনত কোনো কষ্টই নাথাকে। মানুহৰ কাৰণে অসমখনো খোলা, বিটিআৰো খোলা, দিল্লীও খোলা। কিন্তু আজি 2003 চনৰ পৰা মানুহে কাগজত লিখা কথাখিনি মানুহে অনুভৱ কৰিব পৰা নাই। বিটিআৰত মানুহৰ অধিকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে জীৱিত মানুহৰহে অধিকাৰ থাকে, মৃত মানুহৰ অধিকাৰ নাথাকে। জীয়াই থাকিলেহে অধিকাৰ থাকিব, মৃত মানুহৰতো অধিকাৰ নাথাকে, জীৱিত মানুহৰহে অধিকাৰ থাকে। মৰা মানুহৰ ক'ৰবাত অধিকাৰ থাকে নেকি? মৰা মানুহৰতো অধিকাৰ নাথাকে, জীৱিত মানুহৰ অধিকাৰ থাকে। মোৰ প্ৰথম লক্ষ্য আছিল যে বিটিএডিত কোনো জাগাত গুলিকাণ্ড হ'ব নালাগে, বোমা বিস্ফোৰণ হ'ব নালাগে, কোনো জাতিৰ মাজত কাজিয়া হ'ব নালাগে। বড়ভূমিৰ নিৰ্বাচনত পূৰ্বতে বন্দুকৰ জৰিয়তে ভোট লোৱাৰ প্ৰসংগ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰ্তা সভাত ক'লে এতিয়া পৰিৱেশ সলনি হ'ল, এতিয়া ৰাস্তা বনাই মানুহৰ ভোট বিচাৰে প্ৰাৰ্থীয়ে। কিছুমান কেণ্ডিডেটে ধামধুম ৰাস্তা বনাই আছে যাতে ভোট দিয়ে। তাৰমানে আজিৰ পৰা 5 বছৰ আগলৈকে বন্দুক দেখুৱাই ভোট খোজা মানুহবিলাকে আজি ৰাস্তা বনাই পেলাই ভোট খুজি আছে। সেইটোৱে হ'ল নৰেন্দ্ৰ মোদীৰ সফলতা, সেইটোৱে হ'ল আমাৰ সফলতা। ইপিনে হাগ্ৰামা মহিলাৰীৰ বিপিএফ আৰু প্ৰমোদ বড়োৰ ইউপিপিএলৰ সৈতে মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে মোৰ কাৰণেতো সহজ আছিল, আমাৰ ইলেকশ্যনৰো দৰকাৰ নাথাকে। মই হাগ্ৰামাক ক'লোহেঁতেন বাবা তই জিকিলে আমি তোৰ লগত আছোঁ, প্ৰমোদক কম বাবা তুমি জিকিলে আমাৰ লগত আছোঁ, আমাৰ কাৰণেতো অসুবিধা নাই। কিন্তু যদি বিজেপি পদুমত ইয়াত নিজিকে, মই আমাৰ মানুহখিনিক কেতিয়াও প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব নোৱাৰিম।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুছলপুৰৰ পাছত মথনগুৰিত আয়োজিত বিজেপিৰ কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে। মুছলপুৰৰ পৰা মনোহৰ ৰাজ মন্ত্ৰীৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।